যুব কংগ্রেস জিন্দাবাদ, মহিলা কংগ্রেস জিন্দাবাদ। আজি যেহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব বিচাৰে? আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে আজি আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকে সাংবাদিক বন্ধুসকল বা অসমৰ জনগণে এই কথাটো জ্ঞাত যে উমৰাংচুত অবৈধ কয়লা খনন চলি আছে আৰু এই অবৈধ কয়লা খননৰ সুৰংগত ৰেটলত আমাৰ শ্ৰমিকসকল আবদ্ধ হৈ বহুতে প্ৰাণ দিবলগীয়া হৈছে। এই যিটো অসুৰক্ষিত বৈজ্ঞানিক কোনো ভিত্তি নথকাকৈ যে অসম চৰকাৰে কয়লা খানিবৰ কাৰণে কেনেকৈ তেওঁলোকক পাৰ্মিশ্যন দিছে, এইটো বৰ চিন্তনীয় বিষয়। এইটো এটা দুৰ্নীতি বুলি আমি অনুভৱ কৰিছোঁ। গতিকে বিভিন্ন ধৰণৰ দুৰ্নীতি অসমত হৈ আছে, তাৰে এটা অবৈধ কয়লা খনন। গতিকে কয়লা চিণ্ডিকেট কৰি অসম চৰকাৰে যি চিণ্ডিকেটৰ কেইটামান টকাৰ কাৰণে মানুহৰ তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে। গতিকে অসমৰ সহজ সৰল এই শ্ৰমিকসকলক তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে। আমি আহ্বান জনাইছোঁ অসম চৰকাৰক, চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যে অবৈধ কয়লা খনন বন্ধ হ'ব লাগে। এই যি দুৰ্নীতি আপোনালোকে লিপ্ত হৈছে, ইয়াত নিশ্চয় কোনোবা ডাঙৰ ৰাজনৈতিক নেতা জড়িত হৈ আছে। এই চিণ্ডিকেটৰ টকাৰে নিজৰ ঘৰখন বা তেওঁলোকে পাহাৰসমূহ টকা ঘটিবৰ কাৰণে অবৈধ কয়লা চিণ্ডিকেটৰ সুযোগ লৈছে। কিন্তু তাৰ যোগেদি যে আমাৰ সেই অঞ্চলৰ উমৰাংচুৰ যে খিলঞ্জীয়া আমাৰ আৰু সহজ সৰল শ্ৰমিকসকলৰ যে জীৱন প্ৰাণ গৈছে, এই কথা কিন্তু অসম চৰকাৰে কোনো উপলব্ধি কৰা নাই। গতিকে আমি আশা কৰিছোঁ, আমি আজি দাবী জনাইছোঁ আপোনালোকৰ যোগেদি অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক, যে মুখ্যমন্ত্ৰীয়ে ক'লেতো চব হৈ যায়, মুখ্যমন্ত্ৰীয়ে ক'লে য'ত ত'ত উচ্ছেদ হৈ যায়, মুখ্যমন্ত্ৰীয়ে ক'লে বুলডোজাৰ চলি যায়, মুখ্যমন্ত্ৰীয়ে ক'লে কি অবৈধ চিণ্ডিকেট বন্ধ নহ'ব, মুখ্যমন্ত্ৰীয়ে ক'লে অবৈধ কয়লা খনন বন্ধ নহ'ব। হ'ব নিশ্চয়, তেওঁ ইচ্ছা কৰিলে পাৰিব, কিন্তু যদি ইচ্ছা নকৰে তেতিয়াহ'লে টকা ঘটিয়ে থাকিব। গতিকে এই কথা আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ পৰা আমি আহ্বান জনাইছোঁ, আপোনালোকে শ্ৰমিকক সুৰক্ষা দিয়ক আৰু অবৈধ কয়লা খনন বন্ধ কৰক। যুব কংগ্রেস জিন্দাবাদ, মহিলা কংগ্রেস জিন্দাবাদ। আজি যেহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব বিচাৰে? আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে আজি আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকে সাংবাদিক বন্ধুসকল বা অসমৰ জনগণে এই কথাটো জ্ঞাত যে উমৰাংচুত অবৈধ কয়লা খনন চলি আছে আৰু এই অবৈধ কয়লা খননৰ সুৰংগত ৰেটলত আমাৰ শ্ৰমিকসকল আবদ্ধ হৈ বহুতে প্ৰাণ দিবলগীয়া হৈছে। এই যিটো অসুৰক্ষিত বৈজ্ঞানিক কোনো ভিত্তি নথকাকৈ যে অসম চৰকাৰে কয়লা খানিবৰ কাৰণে কেনেকৈ তেওঁলোকক পাৰ্মিশ্যন দিছে, এইটো বৰ চিন্তনীয় বিষয়। এইটো এটা দুৰ্নীতি বুলি আমি অনুভৱ কৰিছোঁ। গতিকে বিভিন্ন ধৰণৰ দুৰ্নীতি অসমত হৈ আছে, তাৰে এটা অবৈধ কয়লা খনন। গতিকে কয়লা চিণ্ডিকেট কৰি অসম চৰকাৰে যি চিণ্ডিকেটৰ কেইটামান টকাৰ কাৰণে মানুহৰ তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে। গতিকে অসমৰ সহজ সৰল এই শ্ৰমিকসকলক তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছে। আমি আহ্বান জনাইছোঁ অসম চৰকাৰক, চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যে অবৈধ কয়লা খনন বন্ধ হ'ব লাগে। এই যি দুৰ্নীতি আপোনালোকে লিপ্ত হৈছে, ইয়াত নিশ্চয় কোনোবা ডাঙৰ ৰাজনৈতিক নেতা জড়িত হৈ আছে। এই চিণ্ডিকেটৰ টকাৰে নিজৰ ঘৰখন বা তেওঁলোকে পাহাৰসমূহ টকা ঘটিবৰ কাৰণে অবৈধ কয়লা চিণ্ডিকেটৰ সুযোগ লৈছে। কিন্তু তাৰ যোগেদি যে আমাৰ সেই অঞ্চলৰ উমৰাংচুৰ যে খিলঞ্জীয়া আমাৰ আৰু সহজ সৰল শ্ৰমিকসকলৰ যে জীৱন প্ৰাণ গৈছে, এই কথা কিন্তু অসম চৰকাৰে কোনো উপলব্ধি কৰা নাই। গতিকে আমি আশা কৰিছোঁ, আমি আজি দাবী জনাইছোঁ আপোনালোকৰ যোগেদি অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক, যে মুখ্যমন্ত্ৰীয়ে ক'লেতো চব হৈ যায়, মুখ্যমন্ত্ৰীয়ে ক'লে য'ত ত'ত উচ্ছেদ হৈ যায়, মুখ্যমন্ত্ৰীয়ে ক'লে বুলডোজাৰ চলি যায়, মুখ্যমন্ত্ৰীয়ে ক'লে কি অবৈধ চিণ্ডিকেট বন্ধ নহ'ব, মুখ্যমন্ত্ৰীয়ে ক'লে অবৈধ কয়লা খনন বন্ধ নহ'ব। হ'ব নিশ্চয়, তেওঁ ইচ্ছা কৰিলে পাৰিব, কিন্তু যদি ইচ্ছা নকৰে তেতিয়াহ'লে টকা ঘটিয়ে থাকিব। গতিকে এই কথা আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ পৰা আমি আহ্বান জনাইছোঁ, আপোনালোকে শ্ৰমিকক সুৰক্ষা দিয়ক আৰু অবৈধ কয়লা খনন বন্ধ কৰক।